Welcome, dear students. Good morning. Welcome and good morning. In last class, in session number 7, today is session number 8 of the same chapter that I have started, molecular basis of inheritance. It is, as I have said in my last class, it is one of the largest chapter from biology of class 12 science. And from exam point of view, but schooling and NEET exam point of view, you will find helpful. তোমালোকে নিটৰ ফালৰ পৰাও আৰু স্কুলিঙৰ এক্সামৰ ফালৰ পৰাও এই চেপ্টাৰটো ইম্পৰ্টেঞ্চ পাবা তোমালোকে আৰু এই চেপ্টাৰটো অকলেই চোৱা বায়োলজি টোটেল 180টা পিৰিয়ড আছে তাৰে 45 to 55টা পিৰিয়ড এই চেপ্টাৰটো কভাৰ কৰিছে গতিকে 1/3 of the entire biology syllabus of second year is covered by this chapter. This chapter means genetics, principles of inheritance variation এটা চেপ্টাৰ আৰু এটা molecular base of inheritance এটা চেপ্টাৰ ইয়াত কেইটামান তোমালোকে খুব আনুষংগিক referable information পাবা very important informations are given in this chapter. I will continuously move section wise and in my last class, so far my last classes are concerned হয়তো আগৰ কেইটামান চেপ্টাৰ মোবাইলৰ প্ৰবলেমৰ কাৰণে হওক বা কিহৰ প্ৰবলেমৰ কাৰণে হওক খুব ভালকে বা ক্লিয়াৰকে তোমালোকে পিকচাৰবিলাক দেখা নাপালা বাস হয়তো মোৰ সাইজ আখৰ সাইজবিলাকো সৰু হ'ল gradually as the lockdown যিমানে হিঠিল কৰিবলৈ গৈ আছে ইমান হিঠিল আছে আমি মানে অপৰচুনিটি পাই গৈ আছে বা আমি কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰিছো গতিকে হয়তো লাহে লাহে আমাৰ ভাল হ'বগে পাৰে প্ৰথম কিবাৰ কিন্তু মই সেই যিবিলাক প্ৰথম ক্লাছ কেইটাত যিকেইটাত খুব সৰু আখৰ হ'ল বা কম সাউন্ড পালা তোমালোকে সেই চেপ্টাৰ কেইটাত তোমালোকৰ according to your requirement I will repeat this এটো মই তোমাক ৰিপিট কৰিম আৰু অফলাইন তোমালোকে যেতিয়া ক্লাছ হ'ব বা ক্যাম্পাস ক্লাছ যেতিয়া হ'ব তেতিয়া তোমালোকে মোৰ তাৰ বিষয়ত সুধিব পাৰিবা ডিটেইলছ ওকে তথাপিতো ইউ ফিল ফ্ৰী টু স্পিক অৰ আস্ক এনি কোৱেশ্চন বাই হোৱাটছআপ অৰ বাই ইভেন মোবাইল তোমালোকে যি ভাবো হোৱাটছআপত তোমালোকে ফ্ৰী গতিকে তোমালোকে সুধিব পাৰিবা যি মন যায় সেইটো খালি নাপাহৰিবা গতিকে আগৰ ক্লাছত দুজনমান ষ্টুডেণ্টৰ দুটামান ডাউট থাকিলে মই যেটো এই চেপ্টাৰটোত মই ডিএনএ ষ্ট্ৰাকচাৰটোৰ ওপৰতে মেইনলি ষ্ট্ৰেছ দি আছিলোঁ ষ্ট্ৰাকচাৰ অফ দ্য ডিএনএ আৰু ফ্ৰম ডেট পইণ্ট অফ ভিউ আমি সেইফালৰ পৰা পালোঁগৈ যে ডিএনএ মলিকুলটো এটা পলিনিউক্লিয়াৰ চেইন কিন্তু দুডাল পলিনিউক্লিয়াৰ চেইনৰ আমি ডিএনএ মলিকুল ইজ এ নিউক্লিক এচিড আৰএনএ মলিকুল অলছো এ নিউক্লিক এচিড কিন্তু নিউক্লিক এচিডছ আৰ পলিনিউক্লিঅটাইড চেইনছ নিউক্লিক এচিডছ আৰ পলিনিউক্লিঅটাইড চেইনছ কল মানে সিহঁতৰ দে আৰ পলিমাৰ অফ নিউক্লিঅটাইডছ shortly I mean the definition dibole ja schooling or exam or karone shortly nucleic acids what are nucleic acids jodi hudhe tomara ko hoiba they are polymer of nucleic acids tomara polymer term to huni aisa hoyto class 11 ot ba class 9 ot 10 ot hunisa nylon is a polymer we call you have studied no doubt rubber is a polymer also you have studied in class 9 10 and polythene is a polymer kintu ebilak tomara chemistry paisile etia ami class 11 ot paunta paisile starch is a polymer glycogen is a polymer proteins are polymer so nucleic acids are polymer kintu maximum structure of nucleic acids ami class 11 ot porisilu obviously to not so much detail kintu hetu ami preliminary ground hisabe helam class 11 ot ami nucleic acid bekhile jikhini paisilu ba porisilu hekhini preliminary information asile kintu etia ami tar paso partini pohim class 12 structure porto details ami janiboi lagibo mas tamane 11 ot poakhini logote class 12 হৰখিনি আমি ইনক্লুড কৰিব লাগিব গতিকে 11 আৰু 12 11 ৰ যেটো বায়োমলিকুল চেপ্টাৰ আছিল চেপ্টাৰ নম্বৰ 9 ইন বায়োমলিকুলছ তোমালোকে মডাৰ্ণ এপ্ৰ'চ বায়োলজি পঢ়িছা স্কুলিংত এনসিআৰটি বুক পঢ়িছা বা বাকি বেলেগ কিটাও পঢ়িছা মই হয়তো কোনবাই পঢ়িছ বুক পঢ়িছা ট্ৰুমেন্সো পঢ়িছা যদি পঢ়িছাইছা বা মডুলছো কোনবাই পঢ়িছাইছা যদি পঢ়িছা তোমালোকে নিউক্লিক এচিডৰ এটা লামসাম এটা আইডিয়া এটা হৈ আছে কিন্তু মই এই চেপ্টাৰ কিটা যিকিটা এতিয়ালৈকে পঢ়া আছে তোমালোকৰ দিস ইজ দ্য চেপ্টাৰ ইট ইজ সেকশন নম্বৰ 8 মানে মই তোমালোকৰ এতিয়ালৈকে 7টা অলৰেডি ক্লাছ ডাউনলোড কৰিলো বা আপলোড কৰা হ'ল অলৰেডি আপলোড কৰা হ'ল 7টা অলৰেডি এই আটাইকিটাটা কিন্তু মই ষ্ট্ৰাকচাৰ ওপৰতে ষ্ট্ৰেছ দি আছো লগতে ডিএনএ প্ৰপাৰ্টি কথা কৈ আছো ষ্ট্ৰাকচাৰ অফ ডিএনএ এণ্ড প্ৰপাৰ্টিজ অফ ডিএনএ আজি মই প্ৰপাৰ্টিজ অফ ডিএনএ তে কম ডিএনএ প্ৰপাৰ্টি কাৰণ এই চেপ্টাৰটো তোমালোকক ডিটেইল যিমান ডিএনএ প্ৰপাৰ্টি আছে ডিএনএ ষ্ট্ৰাকচাৰ ৰেভেন যি ইনফৰমেশ্যন থাকে সবেই ক'ব লাগিব Okay, হয়তো তোমালোকৰ ডিএনএ ষ্ট্ৰাকচাৰ পঢ়তে মই আকৌ কৈছিলো ডিএনএ ইজ এ পলিনিউক্লিয়াৰ চেইন কিন্তু ডিএনএ ইজ ডাবল পলিনিউক্লিয়াৰ চেইন এডাল চেইন নহয়
DNA is made by two polymerase chains intertwined around each other in a common axis. কিন্তু এটাও নহয় যে এডাল ৰপত বা এটা নাৰিকলৰ ৰছীত যেনেকৈ দুডাল ৰছী সৰু সৰু ৰছী পাক খাই থাকে ৰপত এনেকেও নহয় কিন্তু ইয়াত দুডাল two strands of the polymerase chain of DNA run equally to each other মানে parallel কৈছো মই parallel to each other কিন্তু actually parallel ক'ব নোৱাৰো anti parallel হে কম run anti parallel কিন্তু তাৰ মানে কি the two strands make twist around a common axis এডাল strand পাক খাই আছে সেই তাৰ সেই strandডালৰ axisতে আন এডাল strand পাৰ হৈ গৈছে কিন্তু they never come in contact with each other দুডাল কিন্তু কেতিয়াও এইটোৰ লগত সেইটো ফিজিক্যালি লগ লাগি না যায় they always maintain a gap of approximately 18 to 20 angstrom বা 2 nm 1.8 to 2 nm কিন্তু 2 nm লিখা সাধাৰণতে গতিকে 2 nm বা 20 angstrom gap এটা মেইনটেইন কৰে তাৰমানে সেই গ্যাপটো হৈছে হাইড্ৰোজেন বন্ডস বিটুইন দ্য কমপ্লিমেন্টাৰী বেসিস মানে কমপ্লিমেন্টাৰী বেসিস মানে হাইড্ৰোজেন বন্ড গিটা একচুয়ালি গ্যাপটো কাৰণে মেইনটেইন কৰে তাৰমানে তোমালোকে এনেকৈ চাব পাৰা মই যদি নিউক্লিয়ৰ আকৌ এটা নিউক্লিয়টাইডত কি কি কেমিক্যাল থাকিছিলে মই কৈছিলো according to my last class a nucleotide contain 3 kind of molecules এটা নিউক্লিয়টাইডত তিনি ধৰণৰ মলিকুল থাকে নাইট্ৰোজেনাছ বেস এটো এটা টাইপ কিন্তু নাইট্ৰোজেনাছ বেস কিমান টাইপ থাকিবটো বেলেগ হে ইট ইজ ইটসেলফ ওয়ান টাইপ কাৰণ নাইট্ৰোজেনাছ বেস বিলাক সুগাৰ নহয় মই তো কৈছো নাইট্ৰোজেনাছ বেসেস are one type then pentose sugar the second type of molecule in a nucleotide and a phosphate group or phosphoric acid the third component phosphoric acid pentose sugar and nitrogenous base মানে one nitrogenous base plus one pentose sugar plus one phosphate group is equal to one nucleotide এই নিউক্লিওটাইড বিলাক দুই ধৰণৰ RNA nucleotide বা ribonucleotide বা ribotyde DNA nucleotide বা deoxyribonucleotide deoxyribotyde DNA nucleotide DNA থাকে বা DNA ফর্ম করে DNA nucleotide যাক আমি deoxyribonucleotide কম এটি DNA ফর্ম করে ribonucleotide বা RNA nucleotide RNA ফর্ম করে তার মানে RNA ফর্ম করা nucleotide এবিধ DNA ফর্ম করা nucleotide আনবিধ কিন্তু এই RNA nucleotide আৰু DNA nucleotide মধ্যে ডিফারেন্স কোড থাকে আমি কেনে গম পাম suppose you are observing a nucleotide to which kind of nucleic acid this nucleotide will belong how you can predict তুমি কেনেকৈ প্ৰেডিক্ট কৰিব পাৰিবা নিউক্লিওটাইড বিধ RNA এর হয় নে DNA এর হয় কেমন মই কৈছো suppose generally we represent a nucleotide by this conformation আমি নিউক্লিওটাইড এটা এনেকৈ দেখুৱাই দিম ইফালে ফসফেট গ্ৰুপ দেখো P means phosphate group and there is a sugar here ইয়াত এটা মই সুগাৰ দেখুৱাইছো আৰু এইফালে দেখো এটা বেস থাকে বেস এটো হল ফসফেট গ্ৰুপ it is a generalized presentation of a nucleotide এটো হল নিউক্লিওটাইডৰ জেনারেল প্রেজেন্টেশন কিন্তু এটো ফসফেট গ্ৰুপ সুগাৰ আৰু বেস সুগাৰটো সদায় মাজত থাকে তাৰ হুফালে এটা বেস থাকিব বাফালে এটা ফসফেট গ্ৰুপ থাকিব ওকে তেলে এই সুগাৰটো যদি if this sugar we specify আমি এই সুগাৰটো যদি সুগাৰটো হলে হলে মনে ৰাখিবা নিউক্লিওটাইড এটা মানে নিউক্লিক এসিডত থকা সুগাৰটো হদায় পেন্টোজ সুগাৰ হয় তাৰ মানে 5টা কাৰ্বন বিশিষ্ট সুগাৰ 5 কাৰ্বন কন্টেইনিং সুগাৰ এনেকুৱা 5 কন্টেইনিং কাৰ্বন কন্টেইনিং সুগাৰ বহুত টাইপ আছে পেন্টোজ সুগাৰস are many types কিন্তু নিউক্লিক এসিডত DNA আৰু RNA তাৰ দুবিধে এপিয়াৰ হয় তাৰ মানে out of many numbers of pentose sugars only 2 types appear in nucleic acids one type in DNA called deoxyribose one type in RNA called ribose গতিকে ইয়াত যদি তুমি সুগাৰ টু রাইবোজ কৈ দিয়ে পেন্টোজ সুগাৰ টু রাইবোজ লিখি দিয়ে if you present the sugar ribose in a nucleotide it signify that the nucleotide is a ribonucleotide মানে it will form RNA after polymerization মানে এই নিউক্লিওটাইডৰ পলিমাৰ এনেকুৱা নিউক্লিওটাইডৰ পলিমাৰেশন হয় RNA ফর্ম যদি সুগাৰ টু ডিঅক্সিৰাইবোজ হয় ডিৰাইবোজ মানে ডিঅক্সিৰাইবোজ যদি সুগাৰ টু ডিঅক্সিৰাইবোজ লিখা তেতিয়া বুজাবো এই নিউক্লিওটাইডটো হ'ব DNA গতিকে এটা নিউক্লিওটাইড DNA হয় নে RNA হয় তোমালোকে ডিফাৰেন্সিয়েট কৰি উলিয়াব পাৰিবা on the basis of the sugar type directly তোমালোকে sugar to চাবা nucleotide to কি হয় RNA nucleotide নে DNA nucleotide you observe the sugar directly if you find the sugar is
ডিঅক্সিৰাইবোজ দ্য নিউক্লিঅটাইড মিনছ DNA ডিঅক্সিৰাইবোনিউক্লিঅটাইড আৰু যদি সুগাৰটো ৰাইবোজ সুগাৰ হয় তেতিয়াহ'লে এইটো হ'ব RNA নিউক্লিঅটাইড গতিকে there are two types of nucleotides we classify means present in nucleic acids RNA and DNA কিন্তু মন কৰিবা now you observe here এতিয়া এই বেছ যে লিখিছো মই আগতে কৈছো the bases present in nucleic acids are broadly categorized into two types নিউক্লিক এসিডত থকা বেছবিলাক আমি দুটা ভাগত ভাগ কৰিছো এবিলাক হল পিউৰিন বেসিস এন্ড পিৰিমিডিন বেসিস তোমালোকৰ এইখিনতে বহুতৰে কনফিউজন আছে আৰু মই বহুত ডাউট পাইছো ইয়াত many numbers of doubts I found regarding the base types and their chemical structure কিন্তু মন কৰিবা আমি আকৌ ৰিপিট কৰিছো এই ক্লাছটো যদিও আগৰ ক্লাছতে ৰিপিট হয় হক আপত্তি নাই কিন্তু কনসেপ্ট মাস্ট বি ক্লিয়াৰ কনসেপ্ট তোমালোকে পুৰা ক্লিয়াৰ কৰি লোৱা মই কৈছো is a base লিখিলো base সামনে আছে নিউক্লিয়াৰ আমি টেন কমাৰিটা দুবিধ মই মহাৰি কৰিছো base মানে ইয়াত নাইট্ৰোজেনাছ base means here নাইট্ৰোজেনাছ base মানে ইয়াত বুজাইছে কি নাইট্ৰোজেনাছ bases নাইট্ৰোজেন থকা base আৰু বেছত নাইট্ৰোজেন থাকে সাধাৰণতে অৰ্গেনিক বেস এইবিলাক ইনঅৰ্গেনিক বেস সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইডৰ নিচিনা এইবিলাক ইনঅৰ্গেনিক কেমিকেলৰ কথা কোৱা নাই এইবিলাক অৰ্গেনিক বেসেস these are okay organic bases always contain amine organic bases সাধাৰণতে amine থাকে okay গতিকে এই amine থকা নাইট্ৰোজেনাছ বেস বিলাকক আমি দুটা ভাগত ভাগ কৰিছো ইহঁতৰ ষ্ট্ৰাকচাৰ ওপৰত বেস কৰি তাৰমানে ৰিং নাম্বাৰ ওপৰত বেস কৰি আৰু মন কৰিবা আটাইবিলাক নাইট্ৰোজেনাছ বেস হেটেৰোসাইক্লিক কম্পাউণ্ড heterocyclic আৰু homocyclic এটাবা টাৰ্ম দুটা তোমালোকে পাব পাৰা you imagine about the structure of a benzene molecule structure of benzene জানা তোমালোকে C6H6 is the molecular formula or empirical formula of a benzene C6H6 তাৰমানে benzene to structure যদি তোমালোকে লিখিবলৈ যাবা structural formula you draw the skeleton or the cycle like this এনেকা cycle বনাব benzene মানে আৰু এই কৰ্নাৰ কেইটা আছে benzene ছটা কৰ্নাৰ আছে in every corner there are carbons প্ৰতিটো কৰ্নাৰ কাৰ্বন থাকে in every corner there are carbons ছটা কাৰ্বন আৰু associated with this 6 carbon there are 6 hydrogens 6 hydrogens these are 6 hydrogens ಇದು molecular formula কি হবে C6H6 কিন্তু alternate তোমালকে ডাবল বন্ড পাবা if প্ৰতিটো কাৰ্বন observe কৰা every carbon have 4 valency here when I say you imagine about and count about that bhabiso every carbon having 4 valencies আৰু তোমালোকে জানা কাৰ্বনৰ ভ্যালেন্সি 4 ওনে আছে কি জানি গতিকে it is the structure formula of benzene কিন্তু now you look the corner of the benzene molecule তোমালোকে এটা benzene molecule to corner বিলাক observe কৰা হল okay এই corner বিলাকত চোৱা in the corner every corner the same element carbon is present প্ৰতিটো corner ছটা corner ছটা carbon it beleg element নাই অকল কাৰ্বনে আছে মানে only one kind of element is here in the corner but it হল homocyclic structure okay homocyclic কিন্তু নাইট্ৰোজেনাছ বেস বিলাক হেটেৰোসাইক্লিক তা মানে কোনবা কৰ্নাৰ কাৰ্বনৰ পৰিৱৰ্তে instead of carbon there are nitrogens present because nitrogenous হেটেৰোসাইক্লিক এই nitrogenous base of এই position to কি থাকে সোয়া not carbon in this position there is a nitrogen atom or in this position there is a nitrogen atom এই position like nitrogen bipala now it is a homocycle no when thakila it is not no longer it is a homocyclic compound na karon belega ahi gol duta ahi gol heterocyclic compound গতিকে cycle is heterocyclic বা বিখম সক্রিয় যৌগ অসমীয়া এটো আগতো আছিল হোমোসক্রিয় যৌগ এতিয়া বিখম সক্রিয় যৌগ আৰু নাইট্ৰোজেনাছ বেস বিলাক বিখম সক্রিয় যৌগিক পদাৰ্থ সাইকেল সক্রিয় বিখম বিভিন্ন ধৰণৰ এলিমেন্ট থকা গতিকে হেটেৰোসাইক্লিক এৰোমেটিক কম্পাউণ্ড কিছু তোমালোকে আগতে পাইছা বেনজিন ইজ এন এক্সাম্পল অফ এৰোমেটিক কম্পাউণ্ড কাৰণ ইয়াত সাইকেল আছে বাকি তোমালোকে অৰ্গেনিক কম্পাউণ্ডক ডিভাইড কৰিছিলা এলিফেটিক এৰোমেটিক এলিফেটিকৰ এনেকুৱা সক্রিয় সাইক্লিক্যাল ৰিং নাথাকে এলিফেটিক কম্পাউণ্ড বিলাকৰ কিন্তু ইহত এৰোমেটিক কম্পাউণ্ড গতিকে নাইট্ৰোজেনাছ বেস বিলাক এৰোমেটিক কম্পাউণ্ডে হ'ব ইমানখিনি অৱশ্যে আমি কেমিষ্ট্ৰি ফালে যাব দৰকাৰ নাই কিন্তু মই কি কৈছো চোৱা নাইট্ৰোজেনাছ বেসেস আৰ হেটেৰোসাইক্লিক এৰোমেটিক কম্পাউণ্ডছ গতিকে হেতু তোমালোকে ডেফিনিশ্যন কিন্তু স্কুলিঙত ইউজ কৰিব পাৰিবা the bases are present in nucleic acids
are heterocyclic nitrogenous aromatic compound. Nitrogenous to use কৰা nitrogenous bases are aromatic heterocyclic compounds. কিন্তু এই সাইকেল যে কলো চক্ৰটোৰ কিছুমান nitrogenous base আছে তাত এনেকুৱা চক্ৰ দুটা আছে এটো হেক্সাসাইক্লিক এটো এই যেটো চক্ৰ কলো এটো হল খৰবুজ তোমালোকে পাইছা কি জানি মানে 6 আৰ্ম থকা এটা সাইকেল যদি আমি হেক্সাগোনাল ৰিং কৈছো এই হেক্সাগোনাল ৰিংটো এটা বেনজিনৰ লগত একে হয় স্ট্ৰাকচাৰ কাৰণে বেনজিন ডেৰিভেটিভ বুলি কোৱা হয় এই ৰিংটো কিন্তু এটা সোৱা নাইট্ৰোজেনাস বেস বিলাক দুই ধৰণৰ purines and pyrimidines বা pyrimidines. Purines and pyrimidines are two types of nitrogenous bases. In purine bases, in addition to the heterocyclic aromatic benzenoid ring, there is an additional pentacyclic ring also existed. In case of nitrogenous bases present in nucleic acids are two types. Nitrogenous bases present in nucleic acids are two types. One type we call purine and one type we call pyrimidine. Pyrimidine. Both are heterocyclic. Do you heterocyclic? Kintu purine rings contain two cycles. One hexagonal hexacyclic benzenoid ring and one pentacyclic imidazole ring. It attached to these carbons. So we say attached to the carbons, a carbon to a carbon geta log lagi thoka eta pentacyclic ring পোৱা যায় এটো pentacyclic এটো কিন্তু benzene ring নহব এই ringটো নাম হ'ব imidazole ring গতিকে দুটা ring পাইছা this is one ring it is another ring এটো হ'ল benzene ring zero heterocyclic হয় since heterocyclic benzene ring or this is imidazole ring imidazole imidazole ring tamane purine namor nitrogenous base bit benzene aru imidazole ring or dara duta ring or dara made use because purine bases are different than the pyrimidine bases kan pyrimidine bases ami ei imidazole ring to na it a purine base bilak these purine bases are containing nitrogen here but carbon here very actually ring to yet at a hydrogen at a single yet at a double bond a nitrogen to at a H position a nitrogen to position number 1 को purine base it will position number 1 it will position number 2 carbon with position number 3 nitrogen the position number 4 carbon position number 5 carbon position number 6 carbon position number 7 nitrogen in the imidazole ring position number 8 carbon in the imidazole ring and position this is the position number 9 in the imidazole ring tamane imidazole ring ot ami palu NCN 7 8 9 and 7 aru 9 position of nitrogen aru epale 1 aru 3 nitrogen tamane in purine base which is made by two cycles one heterocyclic benzene cycle heterocyclic benzene ring and the other imidazole ring okay and in this purine nucleus or purine ring purine skeleton 1 3 7 9 positions contain nitrogen 1 3 7 9 positions contain nitrogen and remainder positions 2 4 5 6 and 8 these positions contain carbon 1 3 7 9 contains nitrogen 2 4 5 6 and 8 contain carbon tamane purine namor base tut ami duta heterocyclic ring pam eta hol aromatic benzene ring hexacyclic যেটো benzene বা hexacyclic হয় আৰু আনটো pentacyclic যেটো heterocyclic ring পাও pentacyclic হয় পাঁচটা আৰ্ম থকা কিন্তু heterocyclic হয় কাৰণ কাৰ্বনৰ ওপৰি বেলেগ এলিমেন্ট আছে গতিকে pentacyclic আৰু heterocyclic যেটো ring পাও তাৰ নাম হ'ল imidazole ring
কিন্তু total number of elements in the skeleton, ring skeleton are 9, out of which position number 1, position number 3, position number 7, position number 9 are occupied by nitrogens. Okay, and so also position number 2, position number 4, position number 5, position number 6 and position number 8 are occupied by carbons. গতিকে 1379 আৰু 1379 ত নাইট্ৰোজেন আৰু 24568 ত কাৰ্বন থকা এই কম্পাউণ্ডটোৰ নামেই হ'ল পিউৰিন. This compound is called purine. গতিকে পিউৰিন বিলাকৰ character মই ৰাখিম. Purines are therefore characterized by this. It is one type of nitrogenous base present in nucleic acids. কিন্তু মন কৰিবা এইটো হ'ল purine is again a category of molecule. ই নিজে example নহয়. Purines are two types present in nucleic acids. Purines present in nucleic acids are two types. Okay? মানে দুই ধৰণৰ আমি purines nucleic acidত পাওঁ. In nucleic acids, two examples of purines are present. Two types of purines are present in nucleic acids. Okay. Here purine kita also. This purine, nitrogenous bases present in nucleic acids are two types. Nitrogenous bases present in nucleic acids are two types. Nitrogenous bases present in nucleic acids are two types. One type we call as purine base. One type we call purine base. The other type we call pyrimidine base. Pyrimidine base. Pyrimidine base. One type called purine base. The other type is called pyrimidine base. Okay, purine base or generalized structure. It was a type. Purine base is one category, one class of nitrogenous base. Purine base or general structure of it. Okay, generalized structure of purine base is this. And pyrimidine base also purine base nucleic acids in nucleic acids purine bases are present to them. Here you note in nucleic acids two types of purine bases present. Nucleic acid দুই ধৰণৰ purine base থাকে. In nucleic acids two types of purine bases present. One is called as adenine, ADENINE, and one is called cytosine. Adenine, cytosine are two types of purine bases present in nucleic acids. Two types in nucleic acid. Adenine. A adenine to structure monomer. Adenine purine. Also, guanine is second one is the urine from cytosine. Adenine and guanine. Adenine and guanine are two examples of purine bases present in nucleic acids. Cytosine is a pyrimidine base. Cytosine, thymine, and uracil pyrimidine base. Adenine, guanine are two purine bases present in nucleic acids. Okay, adenine or structure. Adenine or guanine divide A structure to follow. A structure to guanine to pump. Adenine to pump. So, you have to do the cycle pump, you have to do the cyclic ring pump. Kintu, the two are different from each other in types of substituents present here. Substituents, protisthapito radical element, a carbon nitrogen base. For example, in adenine, in case of adenine, a purine cycle to skeleton to adenine. If we want to make this into a purine base, then I have to put in the 6th position an NH2 group here. No, yeah, NH2 group put NH2. Okay, NH2 group put a double bond of a miss wrap to yet hydrogen not. Okay, also, yet double bond of Hagibo, yet hydrogen to nothing. Okay, or yet double bond takile, yet kitu nitrogen hydrogen, yet double bond takile. Nitrogen valence 3, carbon 4. Yet nitrogen type hydrogen type yet can be adenine. It will hold adenine structure of adenine. Adenine 6th position of amino group.
there is an amino group at the position number 6 in adenine. গোটেই মলিকিউলটো হল পিউৰিনৰ ষ্ট্ৰাকচাৰ গতিকে 6 অ্যামাইনো পিউৰিন বুলি ক'লে কাক বুজাব কেতিয়াবা সুধিব পাৰে 6 অ্যামাইনো পিউৰিন সেইটো এডেনাইনৰ আনটা কেমিকেল নেম adenine is also a structure যেটো পালো it is the structure we have obtained a structure to হল adenine structure গতিকে adenine কেতিয়াবা আমি 6 অ্যামাইনো পিউৰিন বুলি ক'ব পাৰিম 6 অ্যামাইনো purine বুলি ক'ব পাৰি 6 amino purine adenine also known as 6 amino purine 6 amino purine adenine ৰ আন্তঃ নাম ওকে তেলে adenine যদি এনেকুৱা হয় কিন্তু guanine টো adenine নহয় গতিকে guanine ৰ ষ্ট্ৰাকচাৰটো বেলেগ হ'ব সো guanine in case of guanine এই কাৰ্বন সৈত amino group নাথাকে তাৰ পৰিৱৰ্তে কাৰ্বন সৈত এটা অক্সিজেন এটম থাকে গতিকে ইয়াত আমি ডাবল বন্ডটো ৰাব কৰিব লাগিব কাৰণ আমি জানো কাৰ্বনৰ ভ্যালেন্সি 4 তাতকৈ বেছি হ'ব নোৱাৰে কিন্তু নাইট্ৰজেনৰ ভ্যালেন্সি 3 ক'বলৈ হ'লে আমি ইয়াত এটা H আটাচ দিব লাগিব হয়তো ক'বাত থাকি যাব পাৰে কিন্তু আগৰ ক্লাছত গতিকে এইটো NH ইয়াত এই পজিচনটোত এটা কিন্তু NH2 গ্ৰুপ থাকে গুয়ানাইনৰ দেই গুয়ানাইন এইটো ষ্ট্ৰাকচাৰ মই যদি ড্ৰ কৰি লগে এইটো হ'ল গুয়ানাইনৰ ষ্ট্ৰাকচাৰ গুয়ানাইন ওকে গুয়ানাইন তাৰমানে কি হ'ল এই পজিচনটো 2 এই পজিচনটো 6 মানে 6 oxy 2 amino purine 2 amino purine 6 oxy 2 amino purine is 6 oxy hyphen 2 amino purine is the structure of guanine etu situ mod roilu agoto asile adenine now this is of guanine etu hol car structure guanine or guanine whatever you pronunciation তোমালোকৰ জিয়ে নহক লাগে এটো guanine বা guanine আৰু আগত আছে adenine তা মানে adenine guanine এই দুটা হল purine base adenine structure আমি অলৰেডি পালো আৰু এটো guanine structure এতিয়া পালো এই দুইবিধ purine base দুইবিধ নিউক্লিক এসিডত পোৱা যায় RNA DNA দুইবিধতে in both kind of nucleic acids we find both these two types of purine bases তা মানে RNA আৰু DNA ৰ মাজত purine base সাপেক্ষে একো ডিফারেন্স নাথাকে in RNA and DNA there is no difference with reference to the purine bases বুজি পালা তো কি জানি purine base সাপেক্ষে RNA DNA মাজত একো ডিফারেন্স নাথাকে এটো মই ৰাখিবা গতিকে both are present in both nucleic acids adenine guanine গতিকে এইটা হল purine base structure formula আমি these are the purine bases their structural form কিন্তু pyrimidine base বিলাক মন কৰিবা they are monocyclic pyrimidine বিলাক bicyclic আছিল দুটা চক্ৰ আছিল এর কিন্তু monocyclic কিন্তু heterocyclic হয় benzene ring এ হয় কিন্তু heterocyclic তা মানে ringটো এনেকুৱা হ'ব this position is occupied by carbon this position occupied by carbon this position occupied by carbon this position occupied by carbon এইটা পজিশন কার্বন হয় আর এই পজিশন গিটা নাইট্রোজেনৰ দ্বাৰা occupied these positions are occupied by nitrogen এইটা পজিশন কার্বন এইটা পজিশন নাইট্রোজেন হৈ পাইছে এটা হল হেটেৰোসাইক্লিক ৰিং হ'ব না কেনে হেটেৰোসাইক্লিক ৰিং কাৰণ এটা হোমোসাইক্লিক বেনজিনৰ নিচিনা নহয় কাৰণ বেনজিনৰ এটা কাৰ্বন থাকিলে okay এতিয়া চোৱা there are alternate double bonds present here এইটো হল skeleton formula for pyrimidine base skeleton formula for a pyrimidine base is this skeleton formula for a pyrimidine base okay কিন্তু এতিয়া চোৱা এই pyrimidine bases are it হল pyrimidine skeleton এটা কি কৈছো মই skeleton of a pyrimidine skeleton of a pyrimidine base skeleton of a pyrimidine base a requires pyrimidine base present in nucleic acids RNA DNA এনেকুৱা pyrimidine base আমি তিন ধৰণৰ পাওঁ there are three types of pyrimidine bases present in both nucleic acids RNA DNA three types of pyrimidine bases are present in RNA DNA okay pyrimidine bases are three types one type we call thymine
T-H-Y-M-I-N-E. One type we call cytosine, and one type we call uracil. Thymine, cytosine, uracil. Okay. Etia soa. In case of thymine, A carbon to eta oxygen থাকে আর A carbon to আর eta oxygen থাকে. Carbon number 6 or carbon number 2 oxygen থাকে. Nitrogen contain a hydrogen. This nitrogen also contain a hydrogen. This carbon contain a hydrogen, but this carbon, fifth carbon আমি কম এটো হল আমি যদি পজিশন এটো কিছুমান কিতাবত মন কৰিবা in certain books the naming of the elements or atoms present in the cycle are differently given. কিছুমান কিতাবত এই পজিশনটো 1 কৈছে, কিছুমান কিতাবত এই পজিশনটো 1 কৈছে। গতিকে 1 যদি এটো হয় তেলে এনেকে আমি স্ট্ৰাকচাৰটো বুজিছো আৰু এনে যদি এটো 1 হয় তেলে এটো আমি এনেকে জানো। গতিকে যিয়ে নহয় overall A carbon to সদায় কিন্তু fifth carbon হ'ব। This carbon is always fifth carbon. Nomenclature pattern যিয়ে নহয়। In whatever respect we move the ring naming, okay, this carbon always will be fifth carbon, not thymine, not methyl group, CH3 group. Fifth carbon, not thymine, not methyl group. And by that, thymine structure. This is the structure of thymine. কিন্তু thymine আৰু uracil মাজত almost similar structure থাকে, একে ধৰণৰ structure, except that the fifth carbon methyl group is absent and there is an H present. Yeah, H থাকিলে এটো হ'বগে uracil. Now this is the structure of uracil. এটো structure কা হ'লগে uracil structure. কি difference পালা? Thymine আৰু uracilৰ মাজৰ difference আছে fifth carbon. Fifth carbon containing methyl group is thymine. Fifth carbon containing hydrogen atom is uracil. A uracil to RNA থাকে আর thymine কিন্তু DNA থাকে RNA থাকে. Uracil DNA না থাকে. Thymine DNA থাকে RNA না থাকে. Uracil RNA থাকে DNA না থাকে. আর এটোই হল DNA RNA মাজত nitrogenous base low difference. The difference between RNA and DNA. With reference to the nitrogenous base is this, that in case of DNA, the pyrimidine base thymine is present, but not uracil. In case of RNA, the pyrimidine base is present uracil, but not thymine. Kintu cytosine base is commonly found in both DNA and RNA. Cytosine base obviously RNA, DNA, dubidote thake. Dumar rakhibo cytosine base is present both RNA and DNA. Okay, tell etu ami thymine structure disilu difference to ami paisile fifth carbon. Okay, etia ekhinte one information you should note, one point. Tomolke jana hydrogen is more active than the methyl group. Kan methyl to alkyl group hoy, aliphatic compound mane hydrophobic compound or chemical radical. Methyl group to basi stable, hydrogen less stable, মানে more active. গতিকে তেলে uracil base to বেছি active হ'ব নে thymine base to overall বেছি হ'ব comparatively. Methyl group থকাৰ কাৰণে thymine to বেছি stable হয়, মানে comparatively more stable, unreactive হয়. কিন্তু hydrogen থকাৰ কাৰণে uracil to বেছি reactive হয়। আৰু আমি জানো uracil RNA থাকে, গতিকে RNA more active than DNA. বুজি পাইছে কি জানি? RNA more active than DNA. Tell me uracil আৰু thymine information পালো। এবাৰ চোৱা, now you remind me. 6 carbon contain an amino group, and second carbon contain an oxygen, but there is no hydrogen attached here. Represent the cytosine structure. It is the structure পালো আমি, এটো হল কিন্তু cytosine structure. গতিকে cytosine structure কি পালাগে তোমালোকে? 6 position of amino group, second position of oxygen, বাকি বিলাক প্ৰায় uracil হইতে একে, except that the nitrogen does not contain a hydrogen. Hydrogen নাথাকে। গতিকে এইটো molecule হলগে cytosine structure। তাৰ মানে তোমালোকে thymine, cytosine, uracil আটাইকেইটাৰে chemical structure পালা, adenine আৰু guanine structure পালা, আৰু এইকেইটা হল chemical structure।
ইয়াত ডাউট আছিল কাৰণে মই ৰিপিট কৰি দিবলগীয়া হ'ল আজি কিন্তু মোৰ চেপ্টাৰটো আজি টপিকটো আছিলে বেলেগ ধৰণৰ প্ৰপাৰ্টিজ অফ DNA মই ক'বলগীয়া আছিলে প্ৰপাৰ্টিজ অফ DNA লেট মি টু কণ্টিনিউ মাই একচুৱেলি টুডেজ ক্লাছ অফ ছেশ্যন 8 এইখিনি মই আগৰ ক্লাছৰ ৰিপিটিশ্যনৰ কাৰণে ক'বলগীয়া হ'ল